আমি যোৱা 5-6 মাহমান আমি কিছুমান চাৰ্কল অফিচাৰক আমি নজৰত ৰাখিছিলোঁ। তেওঁলোকৰ এগেইনষ্টে আমি গোটেইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে যিখিনি পাই আছোঁ আৰু কেছটো ৰেজিষ্টাৰ কৰাৰ পিছদিনাই আমি ঘৰটো চাৰ্চ কৰোঁতে আমি 92,50,400 মানে দুটা জেগাত চাইমালটেনিয়াছলি কৰা হৈছিলে, গুৱাহাটীৰ ঘৰত আৰু এটা হৈছে বৰপেটাৰ। তেখেতৰ এতিয়াও যদিও তেওঁ তাৰ পৰা ট্ৰান্সফাৰ হৈছে কিন্তু তেওঁৰ ভাড়া ঘৰটো এৰা নাছিলে। সেইটো ঘৰতো আমি চাৰ্চ কৰিছিলোঁ, কৰি পেলাই তাতেও পালোঁ যিখিনি মিলাই পেলাই এইখিনি পইচা হৈছে আৰু কেছ ৰিকভাৰী আৰু বহুতখিনি গহনা পোৱা গৈছে য'ত মানে ডায়মণ্ড ষ্টাডেড। তো সেইখিনি গহনাৰ মোৰ ইমান আইডিয়া নাই কিন্তু 1-1.5 কোটি মানটো হ'ব লাগে, কাৰণ আমাৰ এম্পেনেল ভেলুৱাৰ আছে, জুৱেলাৰী ভেলুৱাৰ। তেখেতে কৰাৰ পিছত আপোনালোকে ক'ব পাৰি। সত্ৰৰ মাটিৰ 5 কিলোমিটাৰৰ আশে পাশে বেলেগ কাকো মানে ট্ৰান্সফাৰ কৰিব নোৱাৰে, তেনেকুৱা গভৰ্ণমেণ্টৰ অৰ্ডাৰ এটা আছে, বেন আছে। কিন্তু তেওঁ সেই বেনটোৰ কথা নামানি তেওঁ বেলেগ সম্প্ৰদায়ৰ মানুহক ট্ৰান্সফাৰ কৰি দিছিলে। একাউণ্টত গুগল পে' কৰি পইচা সোমাই তেনেকৈও 9.5 লাখ টকা আমি গুগল পে' পাইছোঁ, বা ধৰি লওক কেছখিনিতো আপোনালোকে গমেই পালে। আৰু প্ৰপাৰ্টি তেওঁৰ দুটা মাটি আছে, এটা বেলতলা দাৰন্ধা, এটা আছে জালুকবাৰী আৰু ফ্লেট 3টা। আৰু এইখিনি আপোনালোকক মই কৈ থওঁ, এইখিনি প্ৰিলিমিনাৰী এনকুৱাৰীতে পোৱা, এতিয়া ষ্টাৰ্ট হৈছেহে অ'পেন, আৰু মই আৰু বহুত ওলাম।